মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা ক্লাছকেইটা আমি গুগল এপত কৰিলোঁ। তোমালোকৰ কেইজনমান ষ্টুডেণ্টৰ অনুৰোধ মৰ্মে আজি মই ইউটিউবত আকৌ ক্লাছটো কৰিব ওলাইছোঁ। আমি ইয়াৰ আগত কি কৰিলোঁ? আমি নৰ্মেল প্ৰবাবিলিটি কাৰ্ভৰ 3টা এপ্লিকেশ্যন কৰিছোঁ। বিটুইন কৰিছোঁ, এবভ কৰিছোঁ, বিল' কৰিছোঁ। আজি তোমালোকৰ 4th এপ্লিকেশ্যনটো কৰাম। 4th এপ্লিকেশ্যনৰ এটা কুৱেশ্যন তোমালোকে লিখি লোৱা। Given a distribution with a median of 150 and a PE bracket Q আছে of 17, then what limit will include the highest 20% and lowest 10%. আমি কুৱেশ্যনটো লিখি লৈছোঁ। কুৱেশ্যনত কি আছে? Given a distribution with a median of 150 and a PE. PE means probable error. PE of 17. What limits will include the highest 20% and lowest 10%? ইয়াৰ আগত আমি কি কৰিছোঁ? মিডল 75% কৰিছোঁ, সেইটো বিটুইন কৰিছোঁ। আমাৰ ফাৰ্ষ্ট এপ্লিকেশ্যনত কি আছিল? বিটুইন আছিলে, তাৰপিছত আছিলে এবভ আৰু বিল'। ইন কেছ অফ এবভ আমি এটা পাৰ্চেণ্টেজ পাইছিলোঁ। ঠিক এবভৰ যিটো পাৰ্চেণ্টেজ পাইছিলোঁ সেইটো আমি হায়েষ্ট পাৰ্চেণ্টেজটো উলিয়াব লাগিব, আৰু বিলৰ যিটো পাৰ্চেণ্টেজ পাইছিলোঁ সেইটো লয়েষ্ট উলিয়াব লাগিব। ওলোটাকৈ আমি যাব লাগিব। এতিয়া আমাৰ এটা নতুন বস্তু আহিছে আজি, PE। আমি আগত মেডিয়ান লিখি লৈছোঁ। মেডিয়ান দিয়া আছে কিমান? 150। PE দিয়া আছে 17। এতিয়া আমি উলিয়াব লাগে হায়েষ্ট 20%। প্ৰথম এপ্লিকেশ্যনটো আমি কৰিম। এতিয়া আমাৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ কনষ্টেণ্ট ভেলুটো তোমালোকে জানিব লাগিব। ইউ মাষ্ট ন' এবাউট দ্য কনষ্টেণ্ট ভেলু অফ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন। ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ কনষ্টেণ্ট ভেলু হৈছে 1.4826 PE। দিছ ইজ constant value of standard deviation. তেনেহ'লে আমি PEৰ কনষ্টেণ্ট ভেলু আছে 0.6745 ষ্টেণ্ডাৰ্ড। এতিয়া আমি ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনটো যদি যদি উলিয়াব যাওঁ তেনেহ'লে 1.4826 PE আছে। গতিকে 1.4826 ইনটু আমাৰ কুৱেশ্যনত PE কিমান দিয়া আছে? 17 দিয়া আছে। গতিকে 17ৰ লগত 1.4826 মাল্টিপ্লাই কৰিলে কিমান হ'ব? আমাৰ 25.20 ষ্টেণ্ডাৰ্ড। দিছ ইজ ষ্টেণ্ডাৰ্ড। আগৰ অংকবিলাকত আমি ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন দিয়া আছিলে, মিন আৰু ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন দিয়া আছিলে। এই অংকৰ ক্ষেত্ৰত আমাৰ মেডিয়ান দিয়া আছে আৰু প্ৰবেবল এৰৰ দিয়া আছে। গতিকে প্ৰবেবল এৰৰৰ পৰা আমি
এনেকৈ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন উলিয়াই ল'ব লাগিব। এতিয়া চোৱা, আমি হায়েষ্ট 20% আমি উলিয়াব লাগিব। এতিয়া হায়েষ্ট 20% উলিয়াবলৈ গ'লে ছাপ'জ আমাৰ নৰ্মেল প্ৰবাবিলিটি কাৰ্ভ এটা আঁকি লৈছোঁ। ছাপ'জ এইটো আমাৰ কাৰ্ভ, ইয়াতে আছে আমাৰ 150 আছে মেডিয়ান। আমি কেৰেক্টাৰিষ্টিক্সত কি পাইছিলোঁ? মিন, মেডিয়ান এণ্ড মুড ফল এট দ্য চেম প্লেচ। গতিকে ইয়াতে মেডিয়ানো আমাৰ ইয়াতেই পৰিব। এতিয়া আমাৰ প্ৰশ্ন হৈছে হায়েষ্ট 20% উলিয়াবলৈ গ'লে আমি এই 20%ৰ আমি কি কৰিব লাগিব? ষ্টেণ্ডাৰ্ড স্ক'ৰ উলিয়াই ল'ব লাগিব। এইটোৰ ষ্টেণ্ডাৰ্ড স্ক'ৰ আমি কেনেকৈ উলিয়াম? টোটেল নৰ্মেল প্ৰবাবিলিটি কাৰ্ভটো কিমান পাৰ্চেণ্ট আছে? 100% আছে। আমাৰ লেফ্ট চাইডে 50% আছে, ৰাইট চাইডে 50% আছে। গতিকে হায়েষ্ট মিনছ এবভত এইখিনি আমাৰ 50% থাকে। গতিকে 50% মাইনাছ 30% কৰিলে আমাৰ 20% হ'ব। গতিকে এবভ কিমান হ'ব? হায়েষ্ট কিমান হ'ব? 30%। গতিকে আমি 30%ৰ আমি কেচেছ উলিয়াব লাগিব। তেতিয়া 30%ৰ কেচেছ যদি উলিয়াওঁ, তেনেহ'লে আমি কেনেকৈ কৰিছিলোঁ? 30ক 100ৰে ডিভাইড কৰিব লাগিব। ডিভাইড কৰিলে 0.300, দুটা 0 হয়, আমি 3টা কৰিব লাগিব, যিহেতু 4টা থাকিব লাগে আমাৰ কেচেছৰ। ইন কেছ অফ কেচেছ পইণ্টৰ ৰাইট চাইডে 4টা ডিজিট থাকে। গতিকে 0.3000 কেচেছ আমি এতিয়া ষ্টেণ্ডাৰ্ড ভেলু উলিয়াব লাগিব, টেবুল ভেলু উলিয়াব লাগিব। টেবুলত যাবা, যেনেকৈ আগৰ অংকটোত আমি টেবুল ভেলু 0.3000 কেচেছত আমাৰ কিমান ষ্টেণ্ডাৰ্ড ভেলু হ'ব, ইয়াতে মই উলিয়াই লৈছোঁ 0.84 ষ্টেণ্ডাৰ্ড হ'ব। অ'কে, এতিয়া আমি যদি ইয়াতে আমাৰ ষ্টেণ্ডাৰ্ড স্ক'ৰ কিমান পালোঁ? মই 0.84 ষ্টেণ্ডাৰ্ড পাইছোঁ। আমাৰ অলৰেডি মেডিয়ান দিয়া আছে 150। আমি ষ্টেণ্ডাৰ্ড ভেলু উলিয়াই লৈছোঁ 25.20 ষ্টেণ্ডাৰ্ড। এতিয়া আমি এক্স উলিয়াব লাগিব। উই হেভ টু ফাইণ্ড আউট ৰ স্ক'ৰ, এক্স উলিয়াব লাগিব। এতিয়া এক্স উলিয়াবলৈ যাওঁতে এইটো মই 3টা 1 ষ্টেণ্ডাৰ্ড, 2 ষ্টেণ্ডাৰ্ড, 3 ষ্টেণ্ডাৰ্ড, 1 2 3। এতিয়া আমি আগৰ অংকটোত কেনেকৈ কৰিছিলোঁ যে এক্সটো উলিয়াই লৈছিলোঁ। এক্স আমি কেনেকৈ উলিয়াই লৈছোঁ? ছাপ'জ ষ্টেণ্ডাৰ্ড স্ক'ৰ ইজ ইকুৱেল টু এক্স মাইনাছ মিন ডিভাইডেড বাই ষ্টেণ্ডাৰ্ড। এইটো হ'ল ফৰ্মুলা। এতিয়া যদি আমি এক্স উলিয়াবলৈ যাওঁ, এক্স মাইনাছ মিন ইজ ইকুৱেল টু ষ্টেণ্ডাৰ্ড স্ক'ৰ ইনটু ষ্টেণ্ডাৰ্ড। গতিকে এক্স ইজ ইকুৱেল টু ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন প্লাছ মিন, এইটো হ'ব। গতিকে আমি ষ্টেণ্ডাৰ্ড স্ক'ৰ কিমান আছে? 0.84 আছে ইনটু ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন কিমান পাইছোঁ? 25.20 প্লাছ 150 মেডিয়ান। এতিয়া 0.84 ইনটু 25.20 এইখিনিক মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব? 21.17 প্লাছ 150। এইখিনি যদি আমি প্লাছ কৰোঁ, 21.17 লৈ 150, 171.17। দিছ ইজ দ্য হায়েষ্ট। গতিকে হায়েষ্ট আমি টেবুলৰ কামখিনি কৰি লওঁ। ইয়াতে 0.84 আছে, 0.84 1তকৈ কম। যিহেতু 1তকৈ কম, ইয়াতে আমি 0.84 ষ্টেণ্ডাৰ্ড লিখি লৈছোঁ। আমাৰ উলিয়াব লাগে কিমান? এই পৰ্চনখিনি উলিয়াব লাগে। গতিকে হায়েষ্ট কিমান হ'ব? হায়েষ্ট 20% মানে আমাৰ 30%। এইখিনিক আমাৰ কিমান আছে? 30% আছে।
এই 30%ৰ আমি এতিয়া কি উলিয়াব লাগিব ৰ স্কোৰ উলিয়াব লাগিব এক্স উলিয়াব লাগিব আৰু সেই এক্স আমি কিমান পালোঁ অলৰেডি 171.17 পাইছোঁ এইটো হৈছে আমাৰ আনসাৰ এতিয়া আমাৰ বাকী থাকিল লয়েষ্ট গতিকে এইখিনি নিশ্চয় বুজি পাইছা ইয়াতে আমি প্ৰবেবল এৰৰ দিয়া আছে আমি ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ কনষ্টেণ্ট ভেলুটো আমাৰ মুখস্থ থাকিব লাগিব কনষ্টেণ্ট ভেলুৰ লগত আমাৰ প্ৰবেবল এৰৰ 17 দিয়া আছে এইটো মাল্টিপ্লাই কৰি ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন উলিয়াই লৈছোঁ এতিয়া হায়েষ্ট 20%ৰ কিমান উলিয়াম আমি 50% যিহেতু ধনাত্মক দিশত 50% থাকে আৰু ঋণাত্মক দিশত 50% থাকে গতিকে ধনাত্মক দিশত হায়েষ্ট যাব 50% মাইনাছ 30% গতিকে 30%ৰ কেচেছ উলিয়াইছোঁ কেচেছৰ পৰা ষ্টেণ্ডাৰ্ড স্কোৰ উলিয়াই লৈছোঁ গতিকে ষ্টেণ্ডাৰ্ড স্কোৰ উলিয়াই লৈ আমি এইখিনি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি এক্স উলিয়াই লৈছোঁ গতিকে এইখিনি কৰি আমি কিমান পাইছোঁ 171.17 পাইছোঁ অ'কে এতিয়া আমাৰ আৰু এটা পৰ্চন বাকী থাকিল কোনটো পৰ্চন বাকী থাকিল আমাৰ লয়েষ্ট স্কোৰ এতিয়া লয়েষ্ট স্কোৰৰ ক্ষেত্ৰত ছাপ'জ লয়েষ্ট বাকী গোটেইখিনি একে থাকিব লয়েষ্ট মই ইয়াতে দিছোঁ লয়েষ্ট 10% ইজ ইকুৱেল টু 50% মাইনাছ 40% হ'ব গতিকে 40%ৰ আমি কি কৰিব লাগিব কেচেছ উলিয়াব লাগিব 40%ৰ কেচেছ উলিয়ালে 0.4000 কেচেছ এতিয়া 0.4000 কেচেছৰ ষ্টেণ্ডাৰ্ড স্কোৰ উলিয়াব গ'লে ইয়াতে মাইনাছ হ'ব যিহেতু লয়েষ্ট আছে 1.28 ষ্টেণ্ডাৰ্ড হ'ব গতিকে 1.28 ষ্টেণ্ডাৰ্ডত আমি এতিয়া কাৰ্বত আমি ইয়াতে পুট কৰিম মাইনাছ 1.28 ষ্টেণ্ডাৰ্ড এতিয়া আমাৰ এই লয়েষ্ট পাৰ্টখিনি আমাৰ উলিয়াব লাগে এইখিনি কিমান পাৰ্চেণ্ট আছে 40% আছে গতিকে 40%ৰ আমি কি উলিয়াম 40%ৰ আমি ৰ স্কোৰ উলিয়াব লাগিব আমি অলৰেডি ষ্টেণ্ডাৰ্ড স্কোৰ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি আমি কি পাইছিলোঁ ছাপ'জ ইয়াতে আগত কৰাই আছে মই ডাইৰেক্ট এক্স ইজ ইকুৱেল টু ষ্টেণ্ডাৰ্ড স্কোৰ ইনটু ষ্টেণ্ডাৰ্ড প্লাছ মিন গতিকে আমি আগত অলৰেডি কৰিছোঁ ষ্টেণ্ডাৰ্ড স্কোৰ আমাৰ ইয়াতে কিমান আছে মাইনাছ 1.28 ইনটু আমাৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন কিমান 25.20 প্লাছ 150 এইখিনিক আমি মাল্টিপ্লাই কৰি কিমান পাম 1.28ৰ লগত 25.20 মাইনাছ 32.62 প্লাছ 150 150ৰ পৰা 32.62 মাইনাছ কৰিব লাগিব 117.74 দিছ ইজ এইখিনি হৈছে আমাৰ লয়েষ্ট যদি আমাৰ 10% লয়েষ্ট হয় অৰ্থাৎ 40%ৰ ৰ স্কোৰ কিমান পাইছোঁ আমি 117.74 117.74 এইখিনি হৈছে আমাৰ লয়েষ্টৰ ৰ স্কোৰ অ'কে তোমালোকে নিশ্চয় বুজি পাইছা হায়েষ্টৰ ক্ষেত্ৰত আমি এবভত আমি ধৰিম আৰু লয়েষ্টৰ ক্ষেত্ৰত বিল' ধৰিম বিলৰ 50% আছে হায়েষ্টত 50% আছে গতিকে এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া জাষ্ট আমি ইণ্টাৰপ্ৰিটেশ্যন লিখিম ইণ্টাৰপ্ৰিটেশ্যনটো আমি কেনেকৈ লিখিম আমি আগতেও কৰিছিলোঁ ইণ্টাৰপ্ৰিটেশ্যনত লিখিম হায়েষ্ট 20% of cases fall the score 171.17 and lowest 10% of cases fall the score 117.74
while median is 150 and standard is 25.30 or PE is 17. এইটো হৈছে আমাৰ ইণ্টাৰপ্ৰিটেশ্যন। অ'কে, তোমালোকে নিশ্চয় বুজি পাইছা। আজিৰ ক্লাছটো আমাৰ এইখিনিয়ে কৰিছোঁ। নেক্সট আমি নতুন এটা বিষয় আলোচনা কৰিম। অ'কে।